হত্যাকাণ্ডৰ ক্লু দিলে মাখিয়ে। দুৰ্বৃত্তক ধৰাত মাখিয়ে সহায় কৰিলে শোণিতপুৰ আৰক্ষীক। শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। আজিৰ পৰা এসপ্তাহ পূৰ্বে দুৰ্বৃত্তই পুত্ৰক হত্যা কৰি নদীত পেলাই দিয়াৰ পাছত শুকুৰবাৰে হত্যাৰ বলি হৈ পিতৃ আছৰ আলীও। এসপ্তাহৰ আগা পিছাকৈ পিতা পুত্ৰক হত্যা। ঘটনা সংঘটিত হৈছে দুৱৰামাৰী চৰত। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। একে পৰিয়ালৰ দুটা হত্যাকাণ্ডৰ বুজ ল'বলৈ আমছু সভাপতি আৰু অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ সভাপতিকে আদি কৰি দুয়োটা সংগঠনৰ নেতৃত্বই বুজ ল'বলৈ মৃত আছৰ আলীৰ ঘৰলৈ গৈছিল। সেই সময়ত তদন্তৰ বাবে আছৰ আলীৰ ঘৰত উপস্থিত হয় ঠেলামৰা আৰক্ষী। ৰাইজৰ লগত আৰক্ষীয়ে আলোচনা কৰি হত্যাৰ সন্দেহত ওচৰৰে সৈয়দ আলীৰ ঘৰত তালাচী চলায়। সৈয়দ আলীৰ ঘৰত তালাচী চলাওঁতেই ঘৰৰ পিছফালে দমকলৰ ওচৰত নেমু গছ এজোপাৰ তলত বহু মাখি উৰি থকা প্ৰত্যক্ষ কৰে। তদন্তকাৰী দলটোৰ সন্দেহ উপজাত জুমি চাওঁতে এটা মোনাত তেজৰ চেকুৰা লাগি থকা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হয়। আৰক্ষী তথা ৰাইজে সন্দেহ কৰা অনুসৰি এই অস্ত্ৰসমূহ হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল। অৱশেষত ঠেলামাৰা আৰক্ষীয়ে অভিযুক্ত সৈয়দ আলীৰ পত্নীক ঠেলামাৰা আৰক্ষীয়ে আটক কৰে যদিও মূল অভিযুক্ত সৈয়দ আলীক আটক কৰিবলৈ সক্ষম হ'ব পৰা নাই। আৰু এনেকৈ আৰক্ষীয়ে হত্যাকাণ্ডৰ ক্লু পায় মাখিৰ জৰিয়তে। ইপিনে আছৰ আলীৰ আনজন পুত্ৰকো হত্যাৰ চেষ্টা চলোৱা বুলি পুত্ৰই অভিযোগ কৰিছে। সেন্টার মার্কে মাত্র নমস্কার করে আরা আবার সেন্টার গেছে আমি সেন্টার থেকে আইতেছি আইতে আবার আমার দেখছে দেখে আমি ভিডিও এনে আই পড়ছি আবার সদলকে বাড়ির সামনে আমি আবার দেখতে আইতেছে ওটা ফিরে যে সময় মোহ পিঞ্জামারে ধরছে ধরে লেগে তো শিকার হইনা হেরা আমি চাইছি দিয়ে যায় লেগে তো গাতা দূর করে আমি এর দিকে গেছি এর দিকে যা হেরা ফিরে আবার গেছি বাদা সদলে সারা দেখাই রোল এটাই কত এটারও মারালো মেটারও তোর বাদা আমি উঠতে ফল মারা সেটা দূর করে আবার আসছি আমি মায়ের বাড়ির বর্তমান দূর বাদের থেকে আমার যে শহীদুল যা এ গেছে দূর করে এ যাহেরা বাদা ফাঁসা না মানে সব মারা থেকে গেছে ভাই আমার সবটা এ গেছে আমি বাড়ির আমি ঘুরতে গেলি তোমার সন্দেহ কি হয়? সন্দেহ তো মানুষ দেখছি সয়দালি তারপরে খাইরুল তারপরে শফি তুমি নিজ চোখ করে আমি নিজ চোখে দেখছি আমি চাওয়া তারপর শিকার শুনে আমি 5 বার দৌড় দিচ্ছি দৌড় দেওয়ার মতেই পারাচ্ছে আমি যা খালি দেখছি গেলে পারাইতেছে বাদে সয়দালি সারাটা খাইরুল যায় কইতেছে এটারও মারা দৌড়ান দিচ্ছে আমি সেটা দৌড় করে আই বসছি আমরা বাড়ি থেকে মানুষ যাইতে যাইতেই তারা মারাতে অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব। আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ অন্তৰ্গত দুবৰামাৰী আঞ্চলিক কমিটিৰ সভাপতি আফছৰ আলী তেখেতে মগৰিবৰ নামাজ পঢ়ি পেলাই ঘৰলৈ উভতোতে কেইবাজন ব্যক্তি আহি পেলাই দুৰ্বৃত্তৰ এটা দলে তেখেতক দলবদ্ধভাৱে আক্ৰমণ কৰে, হানি কুচি হত্যা কৰে। গতিকে আমি শুনামতে 5 জনৰ নাম আহিছে আৰু ইতিমধ্যে তেওঁলোকৰ ওপৰত এটা এফআইআৰ হৈছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই বস্তুটো আমি সংগ্ৰাম পৰিষদ আৰু নগাঁও জিলা আমছু আমি যৌথভাৱে আহি পেলাই ইয়াৰ বুজ লওঁ আৰু আমি দেখা পালোঁ যিহেতু ইয়াত স্পষ্টকৈ এতিয়া যিকেইজন ব্যক্তিৰ নাম লোৱা হৈছিল তেওঁলোক কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সংসূত্ৰ নাই, তেওঁলোক পলায়ন কৰি আছে। গতিকে এই 5জন ব্যক্তিৰ ওপৰত আমাৰো সন্দেহ হৈছে। অসম আৰক্ষী আৰু নগাঁও জিলা প্ৰশাসন যিহেতু তেওঁলোকক নগাঁও জিলা প্ৰশাসনে তত্ত্বাৱধান কৰে, আমি অনুৰোধ জনাইছোঁ অনতিপলমে দোষীক কৰায়ত্ব কৰিব লাগে আৰু উপযুক্ত শাস্তি বিহিব লাগে। যদি কোনো ধৰণৰ শাস্তি দিয়া নহয় আৰু এওঁলোকক ধৰা নহয়, তেওঁলোকক এৰেষ্ট কৰা নহয়, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছু আমি যৌথভাৱে আমি গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। যিহেতু এনেধৰণৰ পুনৰাবৃত্তি যাতে এই চৰাঞ্চলত নহয় আৰু এজন আফছৰ আলীৰ কাৰণে যাতে আৰু কোনোদিনেই এনে আপোনাৰ জঘন্য কাণ্ড নহয়, তাৰ বাবে আমি সংগ্ৰাম পৰিষদে জোৰদাৰ দাবী উত্থাপন কৰিছোঁ। আৰু যিসকল য'তেই লুকাই আছে তেওঁলোকক আমি কওঁ ইমান ডাঙৰ এটা জঘন্য অপৰাধ কৰিছে, তেওঁলোকে আত্মসমৰ্পণ কৰা ভাল। যিহেতু বহুদিনৰ পুৰণি এটা তেওঁলোকৰ এটা কাজিয়া আছিলে, মাটিবাৰীৰ কিবা কাজিয়া আছিলে, মাটিবাৰীৰ কাজিয়া থকাৰ কাৰণে আজি এনে জঘন্য ঘটনা সংঘটিত হ'ল। খুব দুখজনক। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ পৰিয়ালৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। জুৰিয়াৰ পৰা ছাদ্দাম হুছেইন, অসম লাইভ 24। হ্যাঁ